মহানগৰীৰ বেতকুচিস্থিত বড়ো সাহিত্য সভাত আজিৰে পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰথম বাৰ্ষিক ইউনাইটেড বড়ো পিপলছ ফেডাৰেশ্যনৰ প্ৰথম সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু এই অধিৱেশনৰ বাবে তেখেতসকলে দিশে প্ৰস্তুতি তুংগত ৰাখিছে। হয়তো সম্ভৱতঃ আমাৰ আন এটা স্ক্ৰীণত সেইসমূহ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু যিসকল বিষয়ববী আছে তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। সতীৰ্থ দৃশ্য লাভ দেখুৱাব। প্ৰথমতে তেখেতসকলৰ কাৰ্যালয় ৰাখিছে, মহিলাৰ বাবে পৃথকভাৱে তেখেতসকলে বিভিন্ন ধৰণৰ ব্যৱস্থা কৰিছে আৰু বহুকেইখন পতাকা তেখেতসকলে উলিয়াইছে, তাত বিশিষ্ট লোকসকলে সেই পতাকাসমূহ উত্তোলন কৰিব আৰু সমান্তৰালভাৱে মুখ্য অতিথি ৰাখিছে। তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কিয় এই কাৰ্যসূচী আয়োজিত কৰা হৈছে। এইটো আমাৰ ইউনাইটেড বড়ো পিপল ফেডাৰেশ্যন। তাৰমানে BTC আৰু কাৰ্বি আংলঙৰ বাহিৰত থকা যিসকল বড়ো, সেই বড়োসকলক আমি ইউনাইটেড কৰি পেলাই আমি আমাৰ জাতীয় যি কাম কাজ সেইটো কৰি যোৱাৰ কাৰণে আমি অসমৰ চুকে কোণে থকা বা আমাৰ অসমৰ বাহিৰতো যিসকল বড়ো আছে, মানে কাৰ্বি আংলং আৰু BTCৰ বাহিৰত যিসকল বড়ো আছে পৃথিৱীৰ, সেই গোটেইকেইজন বড়ো মানুহে একত্ৰিত হৈ পেলাই আমি এটা ইউনাইট হৈ পেলাই এটা সংগঠন গঠন কৰিছোঁ, আমাৰ ইউনাইটেড বড়ো পিপল ফেডাৰেশ্যন। তাৰে আমাৰ আজি প্ৰথম বাৰ্ষিক অধিৱেশন আমাৰ আজি দুদিনীয়া কাৰ্যসূচীৰে আমি কৰিছিলোঁ 1 আৰু 2 ফেব্ৰুৱাৰী। আজি আমাৰ প্ৰথম দিন। প্ৰথম দিনৰ আমাৰ কিছুমান কাৰ্যসূচী হৈ গ'ল, যেনে গেট অপেনিং, পেণ্ডেল অপেনিং সেইবোৰ হৈ গ'ল। এতিয়া আমাৰ ৰাতিয়ে আমাৰ ডেলিগেট ছেশ্যন আছে। তেনেকুৱা। কিমান লোক হ'ব বুলি ভাবিছে? আমিতো বহুত মাতিছোঁ, 15,000 পৰা 20,000 মানুহ আমি গেডাৰিং কৰিম বুলি ভাবিছোঁ। ইতিমধ্যে আহি আছে, খবৰ পাই আছোঁ। মানুহ হ'ব, যথেষ্ট মানুহ হ'ব। কেম্পৰ ব্যৱস্থা থাকিব? কেম্প আমাৰ থকা লোৱাৰ কাৰণে কেম্প ব্যৱস্থা আছে, খোৱাৰ ব্যৱস্থা কৰিছোঁ। সকলো দিশত আমি এতিয়া প্ৰায় কমপ্লিট কৰিছোঁ। আমাৰ ৰেডি আছোঁ, আমি ৰাইজক আহ্বান কৰিছোঁ অহাৰ কাৰণে। কালি যাতে চবেই দলে বলে আহে, তেনেকুৱা। আৰু আমাৰ গেষ্ট, আমি স্পেচিয়েল গেষ্ট অসমৰ কেইজনমান মিনিষ্টাৰক আমি মাতিছোঁ, প্ৰগ্ৰামত আছে। আৰু আমাৰ চিফ গেষ্ট হিচাপে আমি মাতিছোঁ আমাৰ অনাৰেবল হাগ্ৰামা মহিৰালী ডাঙৰীয়া। তেখেত যিহেতু আমাৰ বড়ো জাতিৰ এটা বিশিষ্ট লিডাৰ, তেখেতে বড়ো জাতিৰ কাৰণে বহুত কাম কাজ কৰিছে। তেখেতক আমি বিচাৰিছিলোঁ, তেখেতে চিফ গেষ্ট হিচাপে আহি আছে অহাকালি। আৰু তেখেতৰ লগত আৰু বিভিন্ন দল সংগঠনৰ প্ৰেছিডেণ্ট, ছেক্ৰেটাৰী, আমাৰ বড়ো জাতিৰ বিভিন্ন দল সংগঠনৰ প্ৰেছিডেণ্ট, ছেক্ৰেটাৰী মাতিছোঁ। লগতে বড়ো সাহিত্য সভাৰ জেনেৰেল ছেক্ৰেটাৰী আহিব, দুলাৰাই বাথৌ গৌতমৰ জেনেৰেল ছেক্ৰেটাৰী আহিব, তেখেতৰ লগত আৰু বিভিন্ন বহুত গেষ্ট আছে। অসমৰ বাহিৰৰ পৰা কোনোবা আহিব নেকি? অসমৰ বাহিৰে আমাৰ ত্ৰিপুৰাৰ পৰা আহিব, বাংলাদেশৰ পৰাও ইনভাইট কৰা হৈছে, আমাৰ নেপালৰ পৰা ইনভাইট কৰা হৈছে। গতিকে এনেকুৱা ধৰণৰ আমাৰ যিবিলাক ওচৰ পাজৰীয়া ৰাজ্য বা দেশ, এইবোৰৰ পৰা আমাৰ ইনভাইট কৰা হৈছে আলহী। এক প্ৰকাৰ এই বাথৌপুৰী যি ধৰণৰ এই সাহিত্য বা কলাক্ষেত্ৰ আছে, এইখিনি বিশেষকৈ এক প্ৰকাৰ সমন্বয়ৰ ক্ষেত্ৰ হিচাপে বিবেচিত হ'ব 2টা দিনৰ বাবে। আৰু আজিৰে পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত BTCৰ অধীনত থকা অঞ্চলৰ বাহিৰেও বিশেষকৈ বিভিন্ন ঠাইত যিসকল বড়ো সম্প্ৰদায়ৰ লোক সিঁচৰিত হৈ আছে, তেখেতসকলক এক প্ৰকাৰ একত্ৰিত কৰাৰ এক প্ৰকাৰ প্ৰয়াস কৰিছে। আৰু এই প্ৰথম বাৰ্ষিক অধিৱেশনৰ বাবে এনেধৰণে এতিয়া প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে। প্ৰথমতে সতীৰ্থ দৃশ্য দেখুৱাব যে এই যিটো বিশাল ইয়াতে পতাকাৰ লাইন কৰি প্ৰায় ইয়াতে 30খন পতাকা শাৰী কৰি থৈ দিছে। 30জনকৈ বিশিষ্ট লোকে এইসমূহ উত্তোলন কৰিব। বিশাল পেণ্ডেল সাজিছে আৰু সমান্তৰালভাৱে পৃথকে তেখেতসকলে যি ধৰণৰ ব্যৱস্থা কৰিব লাগে সেইসমূহ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰিছিলে। আৰু মন্তব্য প্ৰদান কৰিছে যে ওচৰ চুবুৰীয়া ৰাজ্যসমূহত বা ৰাষ্ট্ৰসমূহত যিসকল বড়ো লোকে তেখেতসকলে তাত এতিয়া এষ্টাব্লিছ হৈছে, অৰ্থাৎ তাত এতিয়া তেখেতসকলে থিতাপি লৈছে, সেইসকলে ইয়াতে আহি এই অনুষ্ঠানত ভাগ ল'ব বুলি উল্লেখ কৰিছে। আৰু কাইলৈ যদি চোৱা যায়, ইয়াতে হাগ্ৰামা মহিলাৰে ভাষণ ৰখাৰ কথা উল্লেখ কৰিছিলে। প্ৰায় 15,000 পৰা 20,000 লোক ইয়াতে সমাগত হ'ব। আৰু তেনেধৰণে এক প্ৰকাৰ এতিয়া প্ৰস্তুতি চলিছে মহানগৰীৰ বাথৌপুৰীত থকা সাহিত্য সভাৰ কলাক্ষেত্ৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।